ইয়াত অভিভাৱকত্বৰ দায়িত্ব ল'ব পৰা সেই যোগ্যতা সৰভোগ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ নাই। ৰঞ্জিত দাস ডাঙৰীয়াৰ বিৰুদ্ধে আমি ক'ব লাগিব, এই কাৰণে নহ'লে আমাৰ সমষ্টিটো নষ্ট কৰিব। আমাৰ সমষ্টিটো থান বান কৰাৰ কাৰণে তেখেতক আমি ঠিকা দিয়া নাই। এই যে মিছা কথা যে ৰঞ্জিত দাস ডাঙৰীয়াই যে কৈছে, তেখেতক যে ৬৫টা সংগঠনে আবেদন জনাইছে, মই এই কথাটো সদায় কৈছোঁ, তেখেতে মুখ খোলক। ৬৫টা সংগঠন পাটাচাৰকুছিত কোনদিনা ৰাতিৰ ভিতৰতে জন্ম হ'ল? অৰ্থাৎ এইবাৰ ইয়াত পদুম নুফুলে, এইবাৰ ইয়াত পানী জাহাজতহে ভোট দিব ৰাইজে। যোৱা ৫টা বছৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই হওক, ৫টা বছৰত এখন চৰকাৰ, দিল্লীতো এখন চৰকাৰ, মোৰ ব্যক্তিগতভাৱে মই তেওঁলোকৰ পৰা ১০ টকাও মই কোনো তেওঁলোকৰ পৰা অৱদান পোৱা নাই। তেখেতে যিখিনি মানুহ লগত লৈছে, লগত থকা মানুহখিনিও তেখেতক যে বিশ্বাস কৰি আছে, এদিন কিন্তু তেখেতে সেই কেইজন মানুহৰ কাৰণে কান্দি কান্দি বিদায় ল'ব লাগিব। নামনি অসমৰ বিভিন্ন স্থান ভ্ৰমণ কৰি আমি বৰ্তমান উপস্থিত আছোঁ পাটাচাৰকুছি সমষ্টিত। পাটাচাৰকুছি সমষ্টিৰ অসম জাতীয় পৰিষদৰ নেতা ফণী পাঠকক আমি লগ পাইছোঁ আৰু তেখেত হৈছে অসম বিজেপিৰ সদ্য পদত্যাগী নেতা। আমি পাঠক ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু লগতে শুভেচ্ছা জনাইছোঁ, আপুনি নতুনকৈ অসম জাতীয় পৰিষদত যোগদান কৰিছে। প্ৰথমতে আপুনি এগৰাকী আছু নেতা, অসমৰ এগৰাকী ছাত্ৰ সন্থাৰ নেতা, পুনৰ আপুনি জাতীয়তাবাদী পতাকাখন আঁকোৱালি লৈছে। প্ৰথম অনুভৱ আপোনাৰ জানিব বিচাৰিছোঁ। আমাৰ মাটি, আমাৰ ভেটি, আমাৰ অধিকাৰ, এই আমাৰ শ্লোগান। গতিকে অসমৰ মাটিত আমাৰ এই অধিকাৰটো জন্মস্বত্ব আৰু পাটাচাৰকুছি 100% খিলঞ্জীয়া মানুহৰ সমষ্টি আৰু সেয়েহে জাতীয়তাবাদী দুৰ্গ। আৰু সেই মৰ্মে সেই কথাটো যিহেতু ইয়াত পাটাচাৰকুছি সমষ্টিয়ে অসমৰ মানচিত্ৰত, বৌদ্ধিক জগত, সাংস্কৃতিক জগতখনত আৰু বিভিন্ন ক্ষেত্ৰত ইয়াত গুৰি ধৰে। এই উদাহৰণ অসমৰ ৰাইজে জানে, ভাৰতবৰ্ষৰ মজিয়াত জানে। গতিকে তেনেকুৱা এটা অৱস্থাত আমি এই কথাটো আজি একস্বৰে আমি ক'ব বিচাৰিছোঁ যে পাটাচাৰকুছি সমষ্টিৰ পৰাই অসম জাতীয় পৰিষদৰ ৰাজনৈতিক পথাৰখনত এই স্বাভিমানৰ যুদ্ধ, ইয়াৰ সন্মানৰ যুদ্ধ, আৰু এই স্বাভিমান আৰু সন্মানৰ যুঁজৰ স্বাৰ্থৰ বাবেহে অসম জাতীয় পৰিষদত যোগদান কৰি পবিন্দ্ৰ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। আপুনি অৰ্থাৎ বিশ্বাস কৰে যে পাটাচাৰকুছি যি জাতীয়তাবাদৰ দুৰ্গ বুলি কৈছে, সেই দুৰ্গ অতি সবল ৰূপত এইবাৰ অক্ষুণ্ণ থাকিব? নিশ্চিতভাৱে। গতিকে আমি ইতিমধ্যে সবল কৰা এই যাত্ৰা আমাৰ অব্যাহত হৈছে। আমি বিভিন্ন চুবুৰীলৈ গৈছোঁ, বিভিন্ন মানুহৰ লগত মত বিনিময় কৰিছোঁ, ভোটাৰ ৰাইজ আকৰ্ষিত হৈছে, ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। অৱশ্যে পুঁজিপতিসকলৰ লেখীয়াকৈ অসম জাতীয় পৰিষদৰ আজিৰ তাৰিখত জন্মগ্ৰহণ কৰা এই দলটো তেনেকৈ পুঁজিপতিৰে আগবাঢ়িব বিচৰা নাই। ইয়াত ৰাইজৰ শ্ৰম, ৰাইজৰ মৰ্যাদা, ৰাইজৰ ত্যাগৰ বিনিময়ৰ মাজেৰেহে, এক বিশ্বাসী মনোভাৱেৰেহে আমি আগবাঢ়িব বিচাৰিছোঁ। অন্য এটা কথা সুধিব বিচাৰিছোঁ, এই সমষ্টিটোত এইবাৰ প্ৰাৰ্থী হৈছে অসম বিজেপিৰ সভাপতি, আপোনালোকৰ বিপক্ষত আছে অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাস, এগৰাকী হাই ভল্টেজ এগৰাকী প্ৰাৰ্থী। গতিকে কিমান প্ৰত্যাহ্বান হ'ব? তেওঁ যথেষ্টখিনি প্ৰত্যাহ্বান তেওঁ নিশ্চয়কৈ দিবলৈ চাব। চাওক, তেখেত সৰভগত ঘৰ, তাৰেই তেখেতে ৯ কইনা হৈ ইয়াত বিয়া হোৱা বুলি তেখেতে কৈছে। গতিকে বিয়াৰ পিছত ডেফিনেটলি তেখেতে যিবোৰ লৈ আহিছে, এটা সময়ত মাকৰ ঘৰলৈ আকৌ ঘূৰি যায় নহয়। সেই মাকৰ ঘৰলৈ যোৱাৰ দিনাখন কইনাজনীয়ে ডেফিনেটলি আকৌ তাত কিবা আনাৰ কাৰণে যায়, দেউতাক মাকৰ ওচৰত আবেদন কৰে। তেনেধৰণে তেখেতে আহিছে আৰু সেই খালী মোনাখন লৈ যায় তেখেতে সৰভগতে আকৌ যাব। গতিকে তেখেতে আমি ভাবোঁ সেই ৯ কইনাৰ দামটো তেখেতে ল'ব পৰা নাই। তেখেত অভিভাৱক হ'ব নোৱাৰে নহয় পাটাচাৰকুছি সমষ্টিত। তেওঁ সৰভোগ এৰি কিয় আহিবলগীয়া হ'ল? আপুনি কি ভাবে, আপুনি কি ক'ব বিচাৰে? সৰহৰি কম্পমান ৰাজনৈতিক পথাৰখনত তেখেতে এতিয়া
দিবা স্বপ্ন দেখিছে। তেখেতে যিখন কৈছে যে 10 বছৰে তেওঁলোকে তেখেতে কৰা কাম শেষ হৈ গৈছে। গতিকে তেখেতে কি কি কাম কৰিছে ইমানেইনো তেখেতে মানে সেই ৰাইজৰ প্ৰতি কৰিলেনে? কিয় আজি ৰাইজ জাগি উঠিছে? তাত কি ডেভেলপমেণ্ট হৈছে, কিমানটা ডেভেলপমেণ্ট হৈছে, কি কি ক্ষেত্ৰত হৈছে? তাত বেকী নদীৰ যে আজিও যে মথাউৰি বনাই, বানপানী আহিলে গৰাখহনীয়া আহিলে সেই অঞ্চল যে কক বকাই থাকিব লাগে, সেই কথাবিলাক কি ডেভেলপমেণ্টৰ তাৰ 99% ডেভেলপমেণ্টৰ ক্ষেত্ৰত আছেনে নাই? গতিকে সেইকাৰণে তাত ভাবিছে যে এইবাৰ মহামিত্ৰজোঁটৰ যিহেতু প্ৰাৰ্থিত্ব তেওঁলোকে এক হৈছে, তেওঁ সিদ্ধান্ত লৈছে যে তাত যিখিনি বিভিন্ন সাম্প্ৰদায়িক মানুহ আছে সেই মানুহখিনি তেখেতক ভোট নিদিয়ে। গতিকে তেখেতে এটা নিশ্চিত এটা ঠাইত আহিব বিচাৰিছে। এই ঠাইখন হৈছে মই কৈছোঁ যে খিলঞ্জীয়া মানুহৰ, ইয়াত মানুহে ইয়াৰ ভূমিপুত্ৰসকলে ইয়াত শ্ৰমদানেৰে আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টী অধিক শক্তিশালী হৈছিলে। এতিয়া দেখা পাইছে যে স্থানীয় মানুহখিনিৰ প্ৰতি তেখেতে আহি খেলিলে তেখেতে ভোট দিব, কিন্তু এই চিন্তাটো তেখেতে কৰিলে। কিন্তু কথাটো হ'ল কি কি তেখেতে এতিয়া ডেভেলপ কৰিব, কেনেকৈ তেখেতে অভিভাৱক হ'ব? পাঠক ডাঙৰীয়া, আপুনি অসম বিজেপিৰ এগৰাকী অগ্ৰণী নেতা আছিল, পাটাচাৰকুছি অঞ্চলৰ এগৰাকী আগশাৰীৰ নেতা। আপুনি যেতিয়া বিজেপি ত্যাগ কৰিলে, অসম বিজেপিৰ বা পাটাচাৰকুছিত বিজেপিৰ কিমান ক্ষতি হ'ব বুলি আপুনি ভাবে, বা কিবা ক্ষতি হ'ব নেকি, আপুনি কি ক'ব? এতিয়া চাওক, পাটাচাৰকুছি সমষ্টিৰ বিগত দিনত যেতিয়া 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ ভেটিটো শক্তিশালী নাছিলে, সেই ভেটিটো থান বান কৰি থৈ গৈছিলে। আৰু এওঁলোকৰ নিচিনাকৈ নেতাসকলে ভুল কৰিছিলে। তেতিয়া এজন আমাৰ প্ৰাৰ্থী আছিলে, আমাৰ বিধায়ক আছিলে মাননীয় মনোৰঞ্জন দাস ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ তেখেতে বিধায়ক আছিল। তেখেতে এজন অভিজ্ঞ ব্যক্তি আছিলে, আৰু অভিজ্ঞ ব্যক্তি থকা স্বত্বেও কিন্তু আজিৰ যি সভাপতিয়ে হওক বা তেনেধৰণৰ নেতা যিসকলে আছে, তেওঁলোকে হয়তো সেই অভিজ্ঞ ব্যক্তিজনক বাদ দি এটা দল চৰকাৰ গঠন কৰাৰ স্বাৰ্থত আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী দিছিলে গোবিন্দ ডেকাক। কিন্তু কথাটো হ'ল তেতিয়া মনোৰঞ্জন দাস ছাৰকো তেখেতকো খেদিলে, আৰু এনেকুৱা এটা যন্ত্ৰণাৰ আনি দিলে যাৰ কাৰণে পবিন্দ্ৰ ডেকাও যাব লগা হ'ল। গতিকে তেওঁলোকে যি ধৰণে আমাৰ গোটেই সত্তাটোক শেষ কৰিব বিচাৰিছে, ৰাজনৈতিকভাৱে যিটো পুলি পখালি ছিঙিব বিচাৰিছে, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া হৈছে ঠিক তেনেধৰণে ভাবি লৈছে। গতিকে আগন্তুক দিনত ইয়াত নতুন প্ৰজন্মৰ বা স্থানীয় যুৱক বা যুৱতী বা ইয়াত যি ধৰণে আগবাঢ়িব পাৰে ৰাজনৈতিকভাৱে, তেনেধৰণৰ নেতাত তেখেতসকলে ভবা নাই। কিন্তু মূল কথাটো হৈছে এনেকুৱা যে তেওঁলোকে যিবিলাক চিন্তা চৰ্চাৰে কৈ আছে, আজি জাতীয়তাবাদৰ কথা সম্পৰ্কত তেখেতে তাৎচিল্য কৰি কথা কৈ আছে। অসম চুক্তি ৰূপায়ণৰ কথাটো কয়, অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণত তেওঁলোকে কথাখিনি কয়। এই বজালীৰেতো সন্তান বিপ্লৱ শৰ্মা। বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন যি ধৰণে 6 নম্বৰ দফাৰ সম্পৰ্কত অসম চুক্তিৰ কৰিছিলে, সেই কথাটো আজি ইমান দিনে কিয় সেইটো অন্ধকাৰত ৰাখিলে? এতিয়া হেনো কৈছে কোনোবা এক্সপাৰ্ট পাৰ্টি, যোৱা 5টা বছৰত এক্সপাৰ্ট টিম কিবা টিম অসম চুক্তি ৰূপায়ণৰ সম্পৰ্কত 6 নম্বৰ দফা সম্পৰ্কততো কাম নকৰিলে। গতিকে এইবিলাক জাতীয়তাবাদৰ সম্পৰ্কত ডাঙৰ প্ৰশ্ন। ঠিক তেনেকৈ আজি বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়া তেখেতে পাঠশালাৰ সন্তান, পাঠশালাৰ স্বাভিমান আছে। মই আগতেই কৈছোঁ যে এজন যোগ্য দক্ষ নিকা এটা তেখেতে এজন যিহেতু এই ধৰণৰ মানে আমাৰ গতিকে সমাজখনক নেতৃত্ব দিয়া বা ৰাজ্যখনক নেতৃত্ব দিয়া ব্যক্তি, সেই ব্যক্তিজনক তাত ৰাখি তেখেতক এই ভাৱমূৰ্তিহে বিনষ্ট কৰাৰ কাৰণে কৈছে। অৰ্থাৎ বজালীলৈ এইটোতো আমাৰ প্ৰশ্ন হ'ব, আজি মুগুৰীয়াত জন্মগ্ৰহণ কৰা ব্যক্তিজন এই ধৰণৰ কথাত তেখেতক জড়িত কৰাৰ পিছত সেই বস্তুটো সেই চুক্তিখনৰ সম্পৰ্কত 6 নম্বৰ দফা সম্পৰ্কত যিখন কমিটি বনালে, এই কমিটিত অন্ধকাৰত ৰাখি থাকি কি কাম কৰিলে? এই কথাবিলাকতো আজি ৰাইজৰ মাজত আহিছে। আৰু ঠিক তেনেকৈ প্ৰশ্ন আহিছে এতিয়া আমাৰ নিৰ্বাচন যিহেতু মানে বা আৰম্ভ হ'লেই 6 জনগোষ্ঠী সম্পৰ্কত আহিল, জনজাতিকৰণ সম্পৰ্কত 6 জনজাতি। আমাৰ মোদী ডাঙৰীয়া তেখেতে যেতিয়া আহিছিলে তেতিয়াইতো কৈছিলে যে চৰকাৰখন আহিলে 6 জনজাতি মৰ্যাদা দিয়া হ'ব। এতিয়া 6 জনজাতি মোদী ডাঙৰীয়া 6 বছৰ গ'লে, যোৱা 5টা বছৰ গ'ল আৰু এই এবছৰ গ'ল।
কিয় স্বজনজাতিকৰণৰ ক্ষেত্ৰত কিয় মানে এই গোটেই বিষয়বিলাক হোৱা নাই, এই গোটেই কথাবিলাক ভাবি মেলি যিহেতু জাতীয়তাবাদৰ সত্তা এটা বুকুত আছে আৰু যিহেতু ময়ো একালত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব প্ৰদান কৰিছিলোঁ, সেইকাৰণে জাতিৰ স্বাভিমান আৰু সমাজখনৰ লগত একত্ৰিত হৈ থকাৰ বাবেই মই এনেধৰণৰ মানসিকতা তেওঁলোকৰ হজম কৰিব পৰা নাছিলোঁ। আৰু তাতোকৈ ডাঙৰ কথা, ৰঞ্জিত কুমাৰ দাস ডাঙৰে যি মিথ্যাচাৰ, তেখেতৰ যিটো মিথ্যাচাৰ, তেখেতে যিটো অভিভাৱক হ'বলৈ আহিছে পাটাচাৰকুছিৰ ৰাইজে, তেখেতে পাটাচাৰকুছিৰ ৰাইজৰ অভিভাৱক হ'ব নোৱাৰে। পাটাচাৰকুছিৰ ৰাইজৰ আমাৰ অভিভাৱক, আমাৰ প্ৰাৰ্থীৰ অভিভাৱক প্ৰবীণ ডেকাৰ অভিভাৱক পাটাচাৰকুছিৰ ৰাইজ। গতিকে ইয়াত অভিভাৱকত্বৰ দায়িত্ব ল'ব পৰা সেই যোগ্যতা সৰভোগ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ নাই। অৰ্থাৎ এইবাৰ ইয়াত পদুম নুফুলে, এইবাৰ ইয়াত পানী জাহাজতহে ছবিত ভোট দিব ৰাইজে। মই আপোনাক আৰু দুটামান কথা সুধিব বিচাৰিছোঁ। সাধাৰণতে বিজেপিৰ বৰ্তমান অসমৰ বিজেপিৰ এটা এনেকুৱা অভিযোগ আহে বিজেপিৰ বিৰুদ্ধে, বহু নেতাই কৰে বা বহু পুৰণি নেতাই কৰে যে তেওঁলোক উপেক্ষিত হৈছে, বহু যি বিজেপিৰ পতাকাখন ধৰি ৰাখিছিল বছৰ বছৰ ধৰি, বিজেপিৰ বেয়া দিনতো বিজেপি কৰিছিল। আপুনিও তেনেকুৱা এজন নেতা, আপুনি এই বিজেপিৰ পৰা শেহতীয়াভাৱে পদত্যাগ কৰিবলগীয়া হৈছে। সেই প্ৰসংগত আপুনি কি কয়? আজিৰ তাৰিখত বিজেপিৰ দপদপনিত পুৰণি বিজেপি উপেক্ষিত হ'বলগীয়া হৈছে নেকি? সঁচাকৈ হৈছে নেকি? নিশ্চিত সহকাৰে মই এটা কথা ক'ম, যোৱা 11 বছৰ ধৰি মই এই দলটোত সেৱা কৰিছিলোঁ নিষ্ঠা আৰু সততাৰে। ইয়াত মই কৃপণালি কৰা নাছিলোঁ। কাৰণ বিজেপিত কি আছে প্ৰকৃততে? এতিয়া মই সেই কথাটোৱে ক'ব বিচাৰিছোঁ, 11টা বছৰ অতিক্ৰম কৰিলোঁ মই। তেতিয়া দিল্লীত চৰকাৰ নাছিলে, দিছপুৰত চৰকাৰ নাছিলে। যিহেতু নাছিলে, এটা সময়ৰ পৰিস্থিতিত প্ৰতি ৰাখি মই তেতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। আৰু যোগদান কৰাৰ পাছত নিষ্ঠা আৰু সততাৰে কাম কৰি থকাৰ পাছত মোৰ দৰে এই অঞ্চলত বহু যুৱ বন্ধুসকলক বা বহু ব্যক্তিক আমি দলত যোগদান কৰাইছিলোঁ। এইটোৱে আছিল সেই সময়ৰ প্ৰশ্ন। আৰু সেই সময়ত আছিল আমি সকলোৱে একত্ৰিত হৈ তেওঁলোকে কোৱা কথাখিনিৰ ভিত্তিতে আমি আগবাঢ়িছিলোঁ। কিন্তু আমি দেখা পালোঁ 11টা বছৰ কাম কৰাৰ পিছত দিল্লীতো চৰকাৰ আহিল, দিছপুৰতো চৰকাৰ আহিল, পঞ্চায়ততো দিনে ৰাতি একাকাৰ কৰি পঞ্চায়তত গোটেইখন পঞ্চায়তে আমি জয়যুক্ত কৰিলোঁ ৰাইজৰ সহযোগত। এই গোটেই কথাবিলাক এতিয়া ভাল দিন বিজেপিৰ কাৰণে অজস্ৰ, গোটেই টকা পইচা ধনে জনে জাতিষ্কাৰ। এই ভাল দিনৰ সময়ত মই কিয় আহিলোঁ, এইটোতো মোক ক'তো প্ৰশ্ন কৰি আছে। মোৰ দৰে বহুত অসমৰ এনেকুৱা যুৱকতো সেইটো দলত আছে। মইতো দেখা পাইছোঁ তেওঁলোকে ছাত্ৰ সংগঠনৰ পৰাও নেতৃত্ব দিছে, জাতীয় সংগঠনৰ পৰাও নেতৃত্ব দিছে। তেওঁলোকে কিমান দূৰ সুৰক্ষিত হৈছে আপোনালোকে ল'লে গম পাব। কিন্তু মোৰ অনুভৱ, মোৰ লগত থকা বা মই যিসকলক মই পাইছোঁ, তেওঁলোকে হয়তো তেওঁলোকৰ আমি ঘৰুৱা ভাষাত ক'বলৈ গ'লে যে আমাক যি ধৰণে তেওঁলোকে তাচ্ছিল্যৰে আমাক হয়তো তাত কাম কাজ কৰোৱাই আছিল বা তেওঁলোকক কৰাই আছে। গতিকে আগন্তুক দিনত মোতকৈ তেওঁলোকৰ বেছি বেয়া হ'ব। মইতো এটা মৰ্যাদা ৰাখি মইতো তাত লোভত বিক্ৰী যোৱা নাই। মই এই কথাটো আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ। যোৱা 5টা বছৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই হওক, 5টা বছৰত এখন চৰকাৰ, দিল্লীতো এখন চৰকাৰ, মোৰ ব্যক্তিগতভাৱে মই তেওঁলোকৰ পৰা 10 টকাও মই তেওঁলোকৰ পৰা অৱদান পোৱা নাই। মই এইটো ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাইছোঁ। এইকাৰণে তেওঁলোকে সহায় কৰিছে ৰাইজক, ময়ো সহায় কৰি দিছোঁ। তেওঁলোকে যদি কিবা দিছে ৰাইজক সহায় কৰি দিছোঁ। কিন্তু কোন এই যুৱকসকলৰ দৰে যে তেওঁলোকে দিন ৰাতি একাকাৰ কৰি দলটোত কাম কৰিছিলে, তেওঁলোকে যে নিজৰ পকেটৰ টকা পইচা আজিও চৰকাৰ থাকোঁতে যে তেওঁলোকে খৰচ কৰিব লাগিছে, কোনোবা দিনে তেওঁলোকে ৰঞ্জিত দাসে সুধিছে নেকি? তেওঁলোকেতো সোধা নাই। মই ভাবোঁ ঠিক তেনেকুৱাই হ'ব তেওঁলোকৰ অৱস্থা। মই অতি শেষত এটা কথা সুধিছোঁ, যিহেতু পাঠশালা টিহু দুয়োখন ঠাই অসমৰ শিক্ষা সংস্কৃতি, বিশেষকৈ নামনি অসমৰ শিক্ষা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি জনা হয়। আৰু তাত এক জাতীয়তাবাদৰ ধ্বজা বহুত আগৰ পৰাই আছে। আৰু এতিয়া দুগৰাকীকৈ জাতীয়তাবাদী ভাৱধাৰাৰ লোক, দুয়োগৰাকী প্ৰবীণ জাতীয়তাবাদী বুলিয়ে কওঁ মই। এতিয়া লগ লাগিছে পবিন্দ্ৰ ডেকা আৰু আপুনি ফণী পাঠক। এতিয়া দুয়োগৰাকীৰ এই জোট বন্ধনত এতিয়া এই পাটাচাৰকুছি অঞ্চলৰ জাতীয়তাবাদী ভাৱাপন্ন ৰাইজে নতুন কি দেখিব? চাওক, মই আগতেই কৈছোঁ, আমাৰ যুদ্ধ স্বাভিমানৰ যুদ্ধ, আমাৰ যুদ্ধ আমাৰ সন্মানৰ যুঁজ। কাৰণ
আমাৰ অভিভাৱক হ'ব ৰঞ্জিত দাস, পাটাচাৰকুছি সমষ্টি ৰাইজে নামানে। তেখেত বৰপেটাৰ যে 8টা বিধানসভা সমষ্টি এইটো ধৰি আছে, বাকীবিলাকৰ কিয় অভিভাৱক হ'ব নোৱাৰে? বাঘবৰত কিয় হ'ব নোৱাৰে? জনিয়াত কিয় হ'ব নোৱাৰে? আমাৰ সৰুক্ষেত্ৰীত কিয় হ'ব নোৱাৰে? চেঙাত কিয় হ'ব নোৱাৰে? ভৱানীপুৰত কিয় হ'ব নোৱাৰে? যদি তেওঁ সৰভগতটো ভয়তে পলালে, তাত অভিভাৱকৰ দায়িত্ব লোৱাৰ কাৰণে তেওঁ কিয় দায়িত্ব ল'ব নোৱাৰে? পাটাচাৰকুছিত যে আছে খিলঞ্জীয়া মানুহৰ কাৰণে। গতিকে জাতীয়তাবাদী দুৰ্গ এইটো হয়। এই যে মিছা কথা যে ৰঞ্জিত দাস ডাঙৰীয়াই যে কৈছে, তেখেতক যে 65টা সংগঠনে আবেদন জনাইছে, মই এই কথাটো সদায় কৈছোঁ, তেখেতে মুখ খোলক। 65টা সংগঠন পাটাচাৰকুছিত কোনদিনা ৰাতিৰ ভিতৰতে জন্ম হ'ল? তেওঁলোকৰ সভাপতি সম্পাদক কোন? এই সভাপতি সম্পাদকৰ তালিকাখন দিয়ক। আমি তেওঁলোকৰ ওচৰত যাম নহয়, ভৱিষ্যতে আমাৰো কাম কৰাৰ সহায় হ'ব, কাৰণ তেওঁলোক লাগিব নহয় আমাৰ পাটাচাৰকুছি সমষ্টিৰ মানুহ। গতিকে এই মিছা কথা কৈ যে তেখেতে যোনটো মিছলীয়া চৰিত্ৰৰ ব্যক্তি হৈছে, এই কথাই ৰাজ্যৰ ৰাজনীতিত এটা প্ৰভাৱ পৰিছে। গতিকে আমি ভাবোঁ মিছা কথা ক'ত কৈ সঁচা কথা কৈ তেখেত ৰঞ্জিত দাস নামৰ সেই ব্যক্তিটো এই ৰণত জিকা বুলি সদায় কৈ থাকে, এইবাৰ জিকি যাওক, পাটাচাৰকুছি ৰাইজে জিকাব। গতিকে এই কথাখিনিও আমি প্ৰত্যাহ্বান আকাৰে লৈছোঁ, কিন্তু নিশ্চিত সহকাৰে আমি এই কথাটোৱে ক'ম যে পবিন্দ্ৰ ডেকা এটা জাতীয়তাবাদী সত্তা আৰু ফণী পাঠকো জাতীয়তাবাদী সত্তাত মই বিশ্বাস কৰোঁ। যদিও তাত আছিলোঁ, বহু কথা হজম কৰি আছিলোঁ, মই তেওঁলোকৰ বিৰুদ্ধে বহু কথা আজিও কোৱা নাই, কিন্তু ৰঞ্জিত দাস ডাঙৰীয়াৰ বিৰুদ্ধে আমি ক'ব লাগিব। এইকাৰণে নহ'লে আমাৰ সমষ্টিটো নষ্ট কৰিব। আমাৰ সমষ্টিটো থান বান কৰাৰ কাৰণে তেখেতক আমি ঠিকা দিয়া নাই। আমাৰ নতুন প্ৰজন্ম আমাৰ ৰাইজৰ মাজত বিভাজন কৰা ৰাজনীতি কৰিবৰ কাৰণে তেখেতক সেই ঠিকাটো দিয়া নাই। তেখেতে যিখিনি মানুহ লগত লৈছে, লগত থকা মানুহখিনিও তেখেতক যে বিশ্বাস কৰি আছে, এদিন কিন্তু তেখেতে সেই কেইজন মানুহৰ কাৰণে কান্দি কান্দি বিদায় ল'ব লাগিব। আপোনাক ধন্যবাদ জনাইছোঁ পাঠক ডাঙৰীয়া, লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন যাত্ৰাৰ বাবে। আপুনি সুকলমে সুন্দৰভাৱে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। এয়া আছিল ফণী পাঠক, সদ্য পদত্যাগী বিজেপি নেতা আৰু এতিয়া বৰ্তমান অসম জাতীয় পৰিষদৰ নেতা। আৰু আমি এইদৰে পাটাচাৰকুছি সমষ্টিৰ আৰু বহু খবৰ দিম, তাৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও।